নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ ষ্টুডিঅত মগিতাশ্ৰী গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি সংবাদ মেল 10:30 বজাত আয়োজন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10:30 বজাৰ সংবাদ মেলতে মুখ্যমন্ত্ৰী আজি ফাদিল কৰিব বিস্ফোৰক তথ্য গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পৰিয়ালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰ বিভিন্ন সংস্থালৈ হ'ব পাৰে হস্তান্তৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ ইতিমধ্যে গোচৰটো হস্তান্তৰ কৰা হ'ব এনআই বা অন্য কোনো তদন্তকাৰী সংস্থাই পৰৱৰ্তী তদন্তখিনি কৰিব আলী তাকিৰ শেখ এইজন আলী তাকিৰ শেখৰ ভাৰত বিৰোধী কাম-কাজৰ প্ৰতিবেদনক লৈ আলোচনা হৈছে অসম আৰক্ষীয়ে তদন্ত ভাল কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অসম আৰক্ষীয়ে গোচৰটোৰ গভীৰতালৈ গৈ তদন্ত কৰিছে পৰৱৰ্তী তদন্ত কোন সংস্থাই কৰিব সেয়া নিৰ্ধাৰণ কৰিব কেন্দ্ৰই কিয়নো ইতিমধ্যে প্ৰতিবেদন দিয়া হৈছে কেন্দ্ৰক আজি সংবাদ মেলত থাকিব ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিও Ali Tokir Sheikh and others তেওঁলোকৰ ভাৰত বিৰোধী ঘটনা অলিৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেন্সি এনআইএ হওক বা আন ইনভেষ্টিগেটিং এজেন্সি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বেচিক্যালি এছআইটি আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো আহিব ইংৰাজী অসমীয়া দুইটাতে ক'ব লাগিব 10:30 বজাত আপোনালোক আমি নিমন্ত্ৰণ কৰিছোঁ এই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম খালি আজি কেবিনেটৰ যিটো সিদ্ধান্ত যে কেছ হেজ বিন ট্ৰান্সফাৰ্ড টু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফৰ ফাৰ্ডাৰ ইনকুৱাৰী এণ্ড ইনভেষ্টিগেশ্যন আৰু 2025 চনৰ 16 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এছআইটি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰত এছআইটিয়ে মুখ্যমন্ত্ৰীক দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন 424 পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰিছিল এছআইটিয়ে তদন্তৰ প্ৰতিবেদনৰ পৃষ্ঠাই গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ দুয়োৰে পাকিস্তান ভ্ৰমণৰ বহু তথ্য পাকিস্তানলৈ গৈ কাক সাক্ষাৎ কৰিছিল সেই কথা উল্লেখ আছে প্ৰতিবেদনত 2013 চনত এলিজাবেথ আৰু গৌৰৱ গগৈ বিবাহৰ পূৰ্বে দুবাৰকৈ পাকিস্তানলৈ যোৱাৰ কথা উল্লেখ কৰিছে প্ৰতিবেদনত গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তান লিংকক লৈ জেৰাৰ সন্মুখীন হৈছিল এলিজাবেথো ইফালে এছআইটিৰ তদন্তৰ প্ৰতিবেদনত লিপিবদ্ধ কৰা হৈছে এলিজাবেথৰ বিস্ফোৰক স্বীকাৰোক্তি 14 বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবৰ্ণ আৰু বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়ে কৰিছিল পাকিস্তান ভ্ৰমণ দুবাৰ গৈছে পাকিস্তানলৈ 1.5 মাহত 9 জনকৈ ব্যক্তিক এছআইটিয়ে কৰিছিল সোধা পোছা বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবৰ্ণ ইফালে আজিৰ তাৰিখলৈকে গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তানৰ বেংক একাউণ্ট সক্ৰিয় হৈ থকাৰ অভিযোগ আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাত্ৰ দুদিনমান পূৰ্বে আৰু দুবাৰ পাকিস্তান যোৱাৰ কথা আহিছে পোহৰলৈ
গৌৰৱ গগৈৰ এই ধৰণে আৰু ইতিমধ্যে SITয়ে প্ৰতিবেদন 10 ছেপ্টেম্বৰতে দিছিল যোৱা বছৰটোত কিন্তু 1.5 মাহত 9জনকৈ ব্যক্তি সোধা পোছাও কৰিছিলে SITয়ে অধিক জানি পোনপটীয়াকৈ আমি সংযুক্ত হৈছে আমাৰ দুগৰাকী সাংবাদিকৰ সৈতে বলেন ভট্টাচাৰ্য আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে আৰু লগতে বীৰেন ডেকা আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে বীৰেন প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো আজি খুবেই গুৰুত্বপূৰ্ণ দিন মুখ্যমন্ত্ৰীয়ে কালিৰ সংবাদমেলতে কৈছে যে প্ৰায় 1.5-2 ঘণ্টাৰ সংবাদমেল য'ত গোটেইখিনি কথা পোহৰলৈ আহিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ গীতাশ্ৰী আচলতে চাওক যে সমগ্ৰ বিষয়টো যে যথেষ্ট এটা গুৰুতৰ বিষয় যে ভাৰতবৰ্ষৰ নিৰাপত্তাজনিত বিষয় আভ্যন্তৰীণ যি নিৰাপত্তা আছে সেই নিৰাপত্তা বিষয়ে জড়িত হৈ থকা এটা গুৰুত্বপূৰ্ণ যিহেতু বিষয়ক লৈ অসম চৰকাৰে SIT গঠন কৰা হৈছিল SDGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল সেই SIT আৰু SITয়ে যেতিয়া তদন্ত কৰিছিল যে গৌৰৱ গগৈ পত্নীৰ লগত প্ৰকৃততে পাকিস্তানৰ লগত কি ধৰণৰ সম্পৰ্ক আৰু সেয়া তদন্ত কৰিবলৈ গৈ প্ৰত্যেকটো পদক্ষেপতে তেওঁলোকে প্ৰত্যেক দিনাই আচলতে নতুন নতুন তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল আৰু SIT দলটো পাকিস্তান আৰু ভাৰতৰ বৰ্ডাৰলৈকে তেওঁলোক গৈছিল আৰু তাত গৈ যেতিয়া তেওঁলোকে সকলোখিনি তথ্য পাতি সংগ্ৰহ কৰিছিল তেতিয়াই ওলাই পৰিছিল যে কি ধৰণে বিবাহৰ পূৰ্বে গৌৰৱ গগৈৰ লগত বিবাহৰ পূৰ্বে এলিজাবেথ কি ধৰণে আচলতে পাকিস্তানৰ সেই বিশেষ আলী তাকিৰ শেখৰ সেই NGOটোৰ হৈ তেওঁ ভাৰতবৰ্ষলৈ আহিছিল আৰু তাৰ পাছত ভাৰতবৰ্ষলৈ অহাৰ পাছত তেওঁলোকৰ কাম আছিল পৰিৱেশৰ ওপৰত কাম কৰা কিন্তু সেই পৰিৱেশৰ ওপৰত কাম কৰাৰ আহিলা অচিলা লৈ তেওঁলোকে আচলতে সংগ্ৰহ কৰিছিল ভাৰতবৰ্ষৰ যি চিকিউৰিটি এজেঞ্চি যিসমূহ তেওঁলোকৰ তথ্য বা যিখিনি তেওঁলোকৰ অতি স্পৰ্শকাতৰ কিছু বিষয়ৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিব ধৰিলে আৰু অধ্যয়ন কৰি যিসমূহ ডাটা আচলতে তেওঁলোকে সংগ্ৰহ কৰিলে সেই সংগ্ৰহ কৰা ডাটাসমূহ পোনপটীয়াকৈ তেওঁলোকে পাকিস্তানৰ সেই আলী তাকিৰ শেখৰ NGOক জনালে আৰু সেই NGOটোৱে আচলতে পাকিস্তানৰ সেই চৰকাৰক সেইসমূহ তথ্য যোগান ধৰে এই এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় যে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ নিৰাপত্তাৰ এটা বিষয় কি ধৰণে এখন শত্ৰু ৰাষ্ট্ৰই আচলতে পাইছে গতিকে সেই সকলোখিনি তথ্য তেওঁলোকে পালে দ্বিতীয়তে এলিজাবেথে আচলতে 14 বাৰকৈ পাকিস্তান গৈ আৰু সেই আলী তাকিৰ শেখৰ যি NGO সেই NGO হৈ বিভিন্ন স্থানত ISIৰ একাংশ মুৰব্বীও আচলতে তাত থাকে তাত তেওঁলোকে বৈঠকত বহিছিল কি ধৰণে ভাৰত বিদ্বেষী কিছু কাম কৰিব পাৰি তাত আলোচনা হোৱাৰ তথ্য SITয়ে প্ৰত্যেকটো তদন্তত তেওঁলোকে পালে ৰজি কলিতাৰ নেতৃত্বত দিল্লীলৈ দুবাৰকৈ গৈছিল তাৰ পাছত তেওঁলোকে পাঞ্জাবৰ বৰ্ডাৰত গৈছিল প্ৰায় 4বাৰ দ্বিতীয়তে আহমেদাবাদৰ যিগৰাকী মিহিৰ ভাট যিটো লিড ইণ্ডিয়া বুলি এটা NGO আছে যিটো NGO পৰিৱেশৰ ওপৰত কাম কৰে গতিকে আলী তাকিৰ শেখ ভাৰতবৰ্ষলৈ যেতিয়া মাতিছিল আৰু এই লিড ইণ্ডিয়াৰ মিহিৰ ভাটৰ নেতৃত্বতে তেওঁলোক আমন্ত্ৰণ কৰা হৈছিল আৰু কেইবাগৰাকী ব্যক্তি ডক্টৰ নুপুৰ বৰুৱা যিগৰাকী JNUৰ এগৰাকী তেওঁ বিষয়া হয় আৰু দ্বিতীয়তে ব্ৰিটিছ যি দূতাবাস আছে দূতাবাসত কাম কৰা কেইবাগৰাকী অনিৰ্বাণ গাংগুলী নামৰ এগৰাকী ব্যক্তিক যেতিয়া জেৰা কৰিছিল বহুখিনি তথ্য উদ্ঘাটন কৰিছিল আৰু তথ্যসমূহ কেনেধৰণৰ আছিল যে আলী তাকিৰ শেখক পৰিৱেশৰ ওপৰত কিছু তেওঁলোকে চেমিনাৰ পাতে আৰু সেই চেমিনাৰত আলী তাকিৰ শেখক ভাষণ দিবৰ কাৰণে মাতে কিন্তু প্ৰকৃততে আলী তাকিৰ শেখে আহি ভাৰতবৰ্ষৰ আভ্যন্তৰীণ যি নিৰাপত্তা ব্যৱস্থা আছে সেই নিৰাপত্তা ব্যৱস্থা কি ধৰণে চলিছে তাৰ যিসমূহ আচলতে ভিতৰুৱা কথা সেইসমূহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আহি এই এলিজাবেথৰ লগৰ যিসকল সংগী আছে সেই সংগীসকলক তেওঁলোকে একগোট কৰে সেই কি ধৰণে আচলতে ভাৰততে আহি পাকিস্তানৰ জয়গান আচলতে গায় সেই কথাখিনি তাত স্পষ্ট হ'ল আৰু সেই কথাখিনি স্পষ্টকে সেই নুপুৰ বৰুৱা অনিৰ্বাণ গাংগুলী মিহিৰ ভটক যেতিয়া জেৰা কৰিছিল তেওঁলোকে স্পষ্ট ৰূপত কৈছিল যে হয় তেওঁলোকে আলী তাকিৰ শেখক ভাৰতবৰ্ষলৈ মাতি আনিছিল ভাৰতবৰ্ষলৈ মাতি আনি আহমেদাবাদ দিল্লীকে ধৰি বিভিন্ন যিকেইখন ভাৰতবৰ্ষৰ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য আছে সেই ৰাজ্যসমূহত তেওঁলোকে মিটিং কৰিছিল আৰু মিটিং কৰোঁতে প্ৰায় 10ৰ পৰা 20 গৰাকী ব্যক্তি সেই মিটিংখনত উপস্থিত থাকে আৰু তাত বিভিন্ন ধৰণৰ পাকিস্তানৰ বিষয়ে তেওঁলোকে আলোচনা কৰে সেই সকলোখিনি তথ্য যিহেতু SITয়ে লাভ কৰিলে কেইবাশ পৃষ্ঠাৰ সেই প্ৰতিবেদন ইতিমধ্যে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে SITয়ে আৰু সমান্তৰালভাৱে সেই যিখিনি কথা উল্লেখ কৰিছে সেই সকলোখিনি তথ্য তেওঁলোকে ফটোগ্ৰাফছ পাইছে এলিজাবেথক সেই সন্দৰ্ভত যেতিয়া সোধা পোছা কৰিছিল তেওঁ সেই কথাখিনি স্বীকাৰ কৰে কিন্তু এই তথ্যসমূহ যে আচলতে আলী তাকিৰ শেখৰ NGOত দিয়ে সেই তাৰ পাছত কি ধৰণৰ তেওঁলোকে এটা ভাৰত বিদ্বেষী কাম কৰে তাৰ ক্ষেত্ৰত তেওঁক যেতিয়া কুৱেশ্যন কৰে তেওঁ এটাই মাত্ৰ উত্তৰ যে নো কমেণ্ট গতিকে তাৰ পৰা তেওঁ আৰু একোজো সেই SITক সহায় নকৰে গতিকে তেওঁ ভাৰতবৰ্ষত যে তেওঁ আহিছিল পাকিস্তানৰ সেই NGOটো হৈ পাকিস্তানৰ পৰা যে তেওঁ দৰমহা লৈছিল সেই সকলোখিনি তথ্য তেওঁ SITক দিছে বা SITও কিছু ব্ৰিটিছ দূতাবাসৰ পৰা পাইছে যেতিয়া পাকিস্তান
ভাৰত পাকিস্তান বৰ্ডাৰ পাঞ্জাৱ বৰ্ডাৰেদি তেওঁলোকে এখন নিৰ্দিষ্ট বাহনেৰে তেওঁক গৈ থৈ আহে তাৰ পৰা এটা খোজকাঢ়ি আকৌ বৰ্ডাৰ পাৰ হৈ যায় তাৰ পৰা পাকিস্তানৰ পৰা অহা এখন বিশেষ বাহনেৰে তেওঁক লৈ যায় সেই সকলোখিনি কথা কিন্তু সেই প্ৰতিবেদনৰ স্পষ্ট অৰ্থাৎ পৃষ্ঠে উল্লেখ আছে এই ধৰণৰ কথাখিনি আপুনি সেই যিটো বিশেষ এটা এনজিঅ'ৰ কথা কৈছে সেই এনজিঅ'টোৰ কাম কাজ কিছু পৰিৱেশ সম্পৰ্কীয় তেওঁলোকে কাম কাজ কৰে আনকি এই যিটো সংগঠন বা যিটো এনজিঅ' আছিলে ক্লাইমেট ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক CDKN এই এনজিঅ'টোৰ আলি টকিৰ শেষ জড়িত হৈ থকা এই এনজিঅ'টোৰ নামতহে আচলতে যিটো অভিযোগ বলেন ভট্টাচাৰ্য যিটো অভিযোগ যে নামতহে আচলতে এটা এই ধৰণে কাম কাজ কিন্তু আৰত তেওঁলোকৰ বেলেগ কিছু তেওঁলোকৰ কাম কাজ আছিল ভাৰত বিৰোধী কাম কাজ আছিল অভিযোগ গুৰুতৰ আৰু লগতে এই এনজিঅ'টোৰ আন এক কথা আছিলে যে অধিকাংশ কাম কাজ অসম সম্পৰ্কীয় আছিল অৰ্থাৎ সেই কানেকশ্যনেৰে আজি সম্ভৱতঃ এই অভিযোগটো পূৰ্বতে উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে সম্ভৱতঃ আজি সেই দিশত বহুখিনি ডাঙৰ হয়তো কিছু কথা পোহৰলৈ আহিব পাৰে নিশ্চয়কৈ আচলতে সেই কথাখিনিয়ে যে এনজিঅ'টোৰ লগত থকা আলিটকি শেখৰ আৰু এলিজাবেথৰ যি সম্পৰ্ক সেই সম্পৰ্কই পাকিস্তানলৈকে কেইবাবাৰো গৈছে অসমলৈকে আহিছে আলিটকি শেখ আৰু তাৰ লগত সংযোগ আৰু ইতিমধ্যে সতীৰ্থ বিৰিঞ্চিয়ে উল্লেখ কৰিছে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশত অহা যিখিনি প্ৰশ্ন আৰু ভাৰতৰ সম্পৰ্কত যি আচলতে তথ্য প্ৰকাশ কৰিছে এই ধৰণৰ কথা বতৰাসমূহেই আচলতে গোটেই বিষয়টো গতিকে এই বিষয়টোত এটা দীৰ্ঘ সময় ধৰি SITয়ে চলোৱা যিখিনি তদন্ত আৰু তদন্তত লাভ কৰা যিখিনি তথ্য সেই তথ্য ইতিমধ্যেই তেখেতসকলে প্ৰদান কৰিছে আৰু তাৰ ভিত্তিত চালি জাৰি চাই যিখিনি কথা আচলতে আজিৰ তাৰিখত ক'ব পাৰি বা সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা আছে এই সকলোবোৰ কথা সামৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা ভৱনত 10:30 বজাত সংবাদমেল সম্বোধন কৰিব আৰু সেই সংবাদমেলত সেইসমূহ কথা ইতিমধ্যে ৰাজহুৱা কৰিব গতিকে এই কথাখিনি প্ৰকাশ কৰাৰ লগে লগে তেখেতে উল্লেখ কৰিছে যোৱাকালি কেবিনেটৰ বৈঠকৰ পিছতে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই প্ৰতিবেদন প্ৰেৰণ কৰিব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই বিষয়ৰ ক্ষেত্ৰত NIA বা উচ্চস্তৰীয় তদন্ত সংস্থাৰ জৰিয়তে তদন্ত কৰাৰ প্ৰয়োজনীয়তা থাকিব নে অসম চৰকাৰক পুনৰবাৰ তদন্ত কৰিবলৈ উভতাই দিব এই কথাসমূহ হয়তো তেখেতসকলে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব অৰ্থাৎ ইতিমধ্যে প্ৰতিবেদন যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তান্তৰ কৰিছে অসম চৰকাৰে অৰ্থাৎ আমি কৰবাত এই ধৰণৰ আপুনি যিখিনি কথা কৈছে যে পৰৱৰ্তী সময়ছোৱাত ইয়াৰ তদন্ত হয়তো বেলেগ ধৰণেও আগবাঢ়িব যিহেতু ভাৰত বিৰোধী চক্ৰৰ কথাখিনি স্পষ্টকৈ উল্লেখ থকাৰ কথা মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ উল্লেখ কৰিছে চাওক ভাৰত বিৰোধী কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি আচলতে এই তদন্ত প্ৰক্ৰিয়াখিনি আৰম্ভ কৰি দিয়া হৈছিল আৰু সেই তদন্ত প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত অধিক আত্মবিশ্বাসেৰে যিখিনি কথা তেখেতে উল্লেখ কৰিছে যে এই মুহূৰ্তত এলিজাবেথৰ পাকিস্তানত এটা বেংক একাউণ্ট আছে পাকিস্তানলৈকে অহা যোৱা পাকিস্তানলৈকে সম্পৰ্ক এই কথা বতৰাসমূহত তেখেতে সম্পূৰ্ণ দৃঢ়তাৰে এই কথাসমূহ উল্লেখ কৰিছে আৰু সেইসমূহ যিহেতুকে SITৰ প্ৰতিবেদন যোগে তেখেতসকলে তথ্য প্ৰমাণ সহকাৰে প্ৰকাশ কৰিছে গতিকে সেই তথ্য প্ৰমাণৰ ভিত্তিৰে তেখেতসকলে ইয়াৰ এটা তদন্তৰ কথা কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰিব গতিকে কেন্দ্ৰীয় চৰকাৰে এই দিশটো হয়তো নিশ্চিতভাৱে চিন্তা কৰিব তেখেতসকলে চোৱা চিন্তা কৰিব কিন্তু মূল দিশটো হৈছে যে তাত পৃষ্ঠাৰ জুৰি আচলতে কোনবোৰ কথা আছে বা কোনবোৰ কথা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিব কোনবোৰ কথা হয়তো প্ৰকাশ নকৰিব আৰু কোনবোৰ কথা প্ৰকাশ কৰাৰ লগে লগে কাৰণ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে বাৰবাৰ এই কথাখিনি যে এই তথ্যসমূহ যেতিয়াই ৰাইজৰ সন্মুখলৈকে যাব যেতিয়াই আচলতে এই কথাখিনি শুনিব মানুহ আচৰিত হৈ উঠিব গতিকে এনেকুৱা ধৰণৰ কথাসমূহৰ কথা উল্লেখ কৰা হৈছে গতিকে সেই কোনবোৰ কথা কোৱা হৈছে গতিকে ভাৰত ভূখণ্ডৰ প্ৰতি থকা যি আচলতে পৰিৱেশৰ সূচনা কৰিবলৈ এটা ভাৰত বিৰোধী চক্ৰৰে মিলি এই ধৰণৰ কাম কাজ কৰা বুলি যিখিনি অভিযোগ বা কৈ থকা কথা সেই কথাসমূহ তথ্য প্ৰমাণ সহকাৰে প্ৰকাশ কৰিবলৈ আৰু হয়তো কেইটামান মুহূৰ্তৰ পিছতে সেইসমূহ ৰাজহুৱা কৰিব গতিকে এই কথাসমূহত স্পষ্টভাৱে প্ৰকাশ হ'ব আচলতে কোনবোৰ লিংক কি ধৰণৰ আছিলে আলিটকি শেখৰ সৈতে কি ধৰণৰ আচলতে সম্পৰ্ক আছিলে সেই ধৰণে কিদৰে অসমলৈ অহা হৈছিল অসমৰ কোনবোৰ তথ্য হয়তো সংগ্ৰহ কৰিছিলে কাৰণ এটা NGO স্বেচ্ছাসেৱী অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ জৰিয়তে কেইবাবাৰৰ অহা যোৱা কৰা হৈছিল এই কথাসমূহ ইতিমধ্যে যি SITৰ তদন্তকাৰী দল ইতিমধ্যে সেই তথ্যখিনি লাভ কৰিছে আৰু আমি যদি ইতিমধ্যে বিৰিঞ্চিয়ে উল্লেখ কৰিছে যে পাকিস্তান
য'ত পাঞ্জাৱত গৈ এই বিষয়সমূহৰ ক্ষেত্ৰত কেইবাবাৰো তেখেতসকলে সোধা পোছা কৰা হৈছে। তাত গৈ কেইবাগৰাকীও ব্যক্তিক এই বিষয়টো তদন্তৰ আওতাত সোধা পোছা কৰা হৈছে। এলিজাবেথক কেইবাবাৰো তেখেতসকলে সোধা পোছা কৰা বুলি উল্লেখ কৰিছে দুবাৰকৈ। গতিকে দিল্লীত আৰু সমান্তৰালভাৱে আহমেদাবাদতো যোৱা হৈছিলে। গতিকে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে গৈ ইতিমধ্যে প্ৰতিবেদনত 424 পৃষ্ঠাজোৰা যি দীঘলীয়া সেই প্ৰতিবেদনত সেই কথাসমূহ সবিস্তাৰে ইয়াত প্ৰকাশ কৰা হৈছে। গতিকে সবিস্তাৰে প্ৰকাশ কৰা এই তথ্য প্ৰমাণ সহকাৰে হয়তো মুখ্যমন্ত্ৰী আজি ৰাইজৰ মাজত দাঙি ধৰিব। গতিকে এই দিশৰ ক্ষেত্ৰত এই মুহূৰ্তত এই দিশসমূহ আচলতে কিমান পৰ্যায়লৈকে কিদৰে আচলতে এয়া গোটেই বিষয়টো সেই বিষয়সমূহ আগবাঢ়িব। আমি পুনৰবাৰ উল্লেখ কৰিব পাৰোঁ গীতাশ্ৰী যে 16 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰথমবাৰৰ বাবে ভাৰতৰ নিৰাপত্তা আৰু ভূখণ্ডৰ প্ৰতি অহা যি প্ৰশ্ন সেই প্ৰশ্নৰ খাতিৰতে মুখ্যমন্ত্ৰীয়ে SIT তদন্ত ঘোষণা কৰিছিল আৰু তাৰপিছত SITয়ে তদন্তৰ প্ৰতিবেদন 10 তাৰিখে যোৱা বছৰ 10 ছেপ্টেম্বৰত দাঙি ধৰিছিল। পুনৰ আহি আছে আপোনাৰ ওচৰলৈ বীৰেনজী, এই মুহূৰ্তত যদি আমি কওঁ সিদিনা অৰ্থাৎ দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে আনকি আজিৰ তাৰিখতো গৌৰৱ গগৈৰ পৰিয়ালৰ যি পাকিস্তানী বেংক একাউণ্টত যিবোৰ একাউণ্ট সেই একাউণ্ট সক্ৰিয় হৈ আছে। আজিৰ তাৰিখতো একাউণ্ট আছে। গীতাশ্ৰী চাওক, আচলতে সেই বিষয়টো সেই সকলোখিনি 424 পৃষ্ঠাৰ যি আচলতে SIT প্ৰতিবেদন আছে, প্ৰতিবেদন সেই কথাখিনিয়ে উল্লেখ আছে। কি ধৰণে আচলতে এলিজাবেথে পাকিস্তানৰ সেই একাউণ্টসমূহ ইউজ কৰি আছিল, যে পাকিস্তানৰ সেই বেংক একাউণ্ট তাত তেওঁৰ প্ৰত্যেক মাহিলী হিচাপত তেওঁ যি ধৰণে পইচা আহিছিল, যি ধৰণে তেওঁৰ দৰমহা আহিছিল, কাৰণ তেওঁৰ মূল কামটোৱে আছিল সেইটো যে সেই NGOটোত তেওঁ চাকৰি কৰে আৰু চাকৰি কৰাৰ তেওঁৰ যিখিনি আচলতে চৰ্ত আছিল সেই চৰ্তখিনি সেইটো আছিল যে তেওঁ চাকৰি কৰে সেই পাকিস্তানৰ সেই নিৰ্দিষ্ট NGOটোৰ, কিন্তু তেওঁৰ কাম আছিল ভাৰতবৰ্ষৰ কাম। মই ইতিমধ্যে কৈছোঁ যে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ বিষয়ত যি নিৰাপত্তা বিষয় আছে সেই নিৰাপত্তা বিষয়ত যি ধৰণৰ কিছু তথ্য পাতি থাকে সেই তথ্য পাতি সংগ্ৰহ কৰি সেই নিৰ্দিষ্ট NGOটোক তেওঁলোকে যোগান ধৰাই আছিল এলিজাবেথৰ প্ৰথমটো কাম। গতিকে তাৰ বাবে তেওঁক যিখিনি পাৰিশ্ৰমিক দিব লগা আছিল সেই পাৰিশ্ৰমিকখিনি তেওঁক আচলতে প্ৰত্যেকটো মাহৰ সেই প্ৰথম সপ্তাহত আচলতে পে'মেণ্ট কৰিছিল। সেই কথাখিনিও সেই SIT প্ৰতিবেদন সেই কথাখিনি স্পষ্ট আছে। গতিকে আজিৰ তাৰিখতো এলিজাবেথৰ সেই বেংক একাউণ্ট এক্টিভ হৈ থকাটো একো নতুন কথা নহয়। সেইটো মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে আৰু সেই কথাখিনি হৈছে যে SITয়ে সেই কথাখিনি উল্লেখ কৰিছে কি ধৰণে তাত বেংক একাউণ্ট এক্টিভ হৈ আছে, কি ধৰণে তেওঁৰ সকলো সময়তে সেই পাকিস্তানৰ লগত যোগাযোগ ৰক্ষা কৰি চলে, কি যি ধৰণে তেওঁৰ সেই NGOটোৰ লগত প্ৰত্যেকটো মতে দাৰৰ বাতৰি দ্বাৰে তেওঁ তাত দি থাকে। গতিকে সেই সকলোখিনি কথা সেই পৃষ্ঠাই যিহেতু আছে আৰু মাত্ৰ কেইটামান সময়ৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই পৃষ্ঠাই যিখিনি কথা উল্লেখ কৰিছে, কি ধৰণে এলিজাবেথে ভাৰতবৰ্ষ ক'ত আছিল, কাক লগ ধৰিছিল, কি ধৰণে তেওঁলোকে চেমিনাৰ পাতিছিল, সেই চেমিনাৰৰ মূল বিষয় কি আছিল, মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি প্ৰকৃততে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ বিষয়টোক লৈ তেওঁলোকে কি কাৰণে আচলতে তেওঁলোকৰ সেই পৰিৱেশৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে আলোচনা কৰিছিল, সেই কথাখিনি কিন্তু এই মুহূৰ্তলৈকে বোধগম্য নহয়। গতিকে সেই কথাখিনি ৰজি কলিতাই যিহেতু তদন্তত সেই সকলোখিনি কথা পাইছে, মিহিৰ ভাট যিগৰাকী ব্যক্তি এলিজাবেথৰ সুৱেমাৱে আছিল, তেওঁক দীৰ্ঘ সময় ধৰি জেৰা কৰিছে, তেওঁ বহু কথা বিস্ফোৰক স্বীকাৰোক্তি দিছে কি ধৰণে আলি তাকিৰ শেখ আহি কিমান দিন আহমেদাবাদত সামগ্ৰিকৰূপে 9 গৰাকী সোধা পোছা কৰিছিল বীৰেনজী। নিশ্চয়কৈ সেই 9 গৰাকী ব্যক্তিৰ ভিতৰত সেই ব্ৰিটিছ দূতাবাসৰ 2 গৰাকী ব্যক্তিও আছে, যি 2 গৰাকী ব্যক্তিয়ে এলিজাবেথক সকলো প্ৰকাৰে সকলো সময়তে দিল্লী বা আহমেদাবাদ অন্য যিসমূহ ৰাজ্যত গৈ তেওঁ সেই চেমিনাৰ পাতে বা তথ্য সংগ্ৰহৰ বাবে যায়, তেওঁলোকে তেওঁ ছাঁটোৰ দৰে লাগি আছিল। গতিকে সেই সকলো ব্যক্তিয়ে যিসমূহ ভাষ্য দিছে সেই ভাষ্যসমূহ তাত লিপিবদ্ধ হৈ আছে। গতিকে সেই সকলোখিনি কথা কিছু সময়ৰ পাছত অসমৰ ৰাইজে গম পাব বা ভাৰতবৰ্ষৰ ৰাইজে গম পাব। তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ বিষয়টো কি ধৰণে আচলতে গুৰুত্ব সহকাৰে লয় আৰু NIA আছে, যিহেতু NIA তেওঁৰ বিৰুদ্ধে তদন্ত হয়তো ঘোষণা কৰিব, প্ৰতিবেদন কিন্তু সেইখনেই হ'ব। সেই প্ৰতিবেদনৰ ওপৰত আধাৰ হিচাপে লৈ NIA হয়তো সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব আৰু সেইখিনি সময়ত স্পষ্ট হৈ পৰিব, যিহেতু গৌৰৱ গগৈক জেৰা কৰিব, এলিজাবেথক পুনৰ জেৰা কৰিব NIA, তেতিয়া কিন্তু কিছু কথা আৰু ওলাই পৰিব যে তেওঁলোকে প্ৰকৃততে আৰু কি তথ্য সংগ্ৰহ কৰি পাকিস্তানৰ দৰে এখন ৰাষ্ট্ৰক তেওঁলোকে সহায় কৰি আহিছিল বা তেওঁলোকে সেইসমূহ তথ্য যোগান ধৰিছিল, সেই কথাখিনি স্পষ্ট হ'ব। নিশ্চয়। বলেন ভট্টাচাৰ্য, এতিয়া যিহেতু নিৰ্বাচনী প্ৰেক্ষাপট আৰু দেখা গৈছে যে একেটা দিনত চাৰিওপিনে নিৰ্বাচনী এটা পৰিৱেশ, দলীয় প্ৰাৰ্থিত্বৰ ব্যস্ততা কওক বা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ব্যস্ততা কওক বা মুঠৰ ওপৰত শাসক বিৰোধীসকলো ব্যস্ত, তাৰ মাজতে আজিৰ দিনটো খুবেই গুৰুত্বপূৰ্ণ। লক্ষণীয় হ'ব কংগ্ৰেছে কি কয়। চাওক, প্ৰতিবেদনৰ দিশ আন এটা থাকিব আৰু আনফালে যদি এই গোটেই প্ৰতিবেদনখনৰ দ্বিতীয়টো দিশ চাবলৈ যোৱা হয় ৰাজনৈতিকভাৱে
যদি আসলে গৌৰৱ গগৈৰ এই গোটেই পাকিস্তান লিংক বিষয়টো পত্নীৰ যি পাকিস্তান লিংক বিষয়টো স্পষ্ট হৈ প্ৰকাশ হয় তেতিয়াহ'লে 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ কাৰণে এয়া হ'ব বিশেষভাৱে এটা প্ৰত্যাহ্বান আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত থকা গৌৰৱ গগৈ য'ত আচলতে দুবাৰকৈ পাকিস্তান গৈছিলে সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে আছিলে তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সেই সময়ছোৱাত আসনত থকা অৱস্থাতে তেখেতে দুবাৰকৈ পাকিস্তানত যোৱা কথা বতৰাসমূহ আচলতে সেই সময়ত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ তথ্য অৱগত নোকোৱাকৈ তেখেতসকলে বুজোৱা হৈছিলে এই কথাখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুবাৰ উল্লেখ কৰিছে গতিকে এই কথাখিনি আমি এই ধৰণে ক'ব পাৰোঁ যদি এই কথাখিনি তথ্য প্ৰমাণ সহকাৰে SITৰ যি প্ৰতিবেদনত তেখেতসকলে ৰাজহুৱা কৰে বা এই কথাখিনি ৰাইজৰ মাজলৈ যদি সেই ধৰণে লৈ যাবলৈ সক্ষম হয় বা উপস্থাপন যদি সেই ধৰণে হৈ উঠে তেতিয়াহ'লে 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ কাৰণে যে এয়া এক প্ৰকাৰ মক্ষম আঘাত হ'ব এই কথাখিনি স্পষ্টভাৱে ক'ব পাৰি কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই ইতিমধ্যে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে গতিকে তাৰ প্ৰাকখনত এই আজি প্ৰতিবেদন দাখিল হ'ব প্ৰতিবেদন ৰাজহুৱা হ'ব মুখ্যমন্ত্ৰীয়ে তাত স্পষ্টভাৱে যিখিনি ক'বলগীয়া দিশ সেইখিনি স্পষ্টভাৱে উল্লেখ কৰিব গতিকে সেই কথাখিনিত স্বাভাৱিকতে নিৰ্বাচনৰ যথেষ্টখিনি যে প্ৰভাৱিত হ'ব এই কথাখিনি স্পষ্টভাৱে ক'ব পাৰি গতিকে আমাৰ সৈতে এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কক্ষৰ অধ্যক্ষ বেদব্ৰত বৰাও আমাৰ সৈতে এই মুহূৰ্তত সংযোগ হ'ব তেখেতে ইতিমধ্যে গোটেই বিষয়টোৰ ক্ষেত্ৰত আমি কিছু ভাষ্য তেখেতৰ পৰা ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত গতিকে আমি কিছু আগবাঢ়ি যাওক আৰু আমি আমাৰ দৰ্শকক জনাইছো আপুনি অকণমান আগবাঢ়ি যাওক বলেন ভট্টাচাৰ্য যদি পাৰে তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ যিহেতু কংগ্ৰেছেও ইতিমধ্যে কিছু তৎপৰতা তেওঁলোকৰো দেখা গৈছে আৰু স্বাভাৱিক কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত বা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আজি সংবাদমেলত গোটেইখিনি কথা ক'ব পাকিস্তান কানেকশ্যন সন্দৰ্ভত পাকিস্তান সংযোগ যিটো আচলতে সচৰাচৰ এটা খুব বিতৰ্কিত বিষয় এটা আৰু এই যিখিনি কথা বতৰা মুখ্যমন্ত্ৰীগৰাকীয়ে বহু পূৰ্বতেই কৈছিলে যে খুব ডেমেজিং ৰিপৰ্ট আৰু সেই ধৰণৰ ৰিপৰ্ট আজি ৰাইজৰ সন্মুখত তুলি ধৰিব সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সন্মুখত তুলি ধৰিব আৰু প্ৰতিবেদনত যিখিনি ক'ব পৰা কথা বলেন যদি আপুনি তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ পাৰে নিশ্চয় আমি প্ৰতিক্ৰিয়া ল'বলৈ প্ৰথমে চেষ্টা কৰিছোঁ যিহেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 10:30 বজাত সংবাদমেল সম্বোধন কৰিছে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত তেখেতৰ যি সংবাদমেল সেই সংবাদমেল ৰাজহুৱা কৰিব গতিকে কেতবোৰ বহু তথ্য নতুনকৈ পোহৰলৈ অহাৰ আজিৰ দিনটোৰ সম্ভাৱনা আছে গতিকে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰথমে ব্যক্ত কৰিব আপুনি হয় আমিও বিচাৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দীৰ্ঘদিন ধৰি তেওঁ প্ৰথমে ক'লে 10 ছেপ্টেম্বৰ তেওঁনো কি প্ৰতিবেদনত কি তথ্য লাভ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া সন্মানীয় সাংসদ লোকসভাৰ বিৰোধী দলৰ উপদলপতি তেখেতক আমি জানো মই দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ লগত জড়িত দেশ বিৰোধী অসম বিৰোধী জাতি বিৰোধী তিলমানো কাম নকৰে বুলি আমি তেখেতক জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে ISIৰ নিমন্ত্ৰণ ক্ৰমে তেওঁ ট্ৰেইনিং ল'ব গৈছে তেওঁ প্ৰমাণ কৰি দেখুৱাওক আৰু তৰুণ গগৈ দৰে এজন মানুহৰ তেজ আহোমৰ তেজ থকা গৌৰৱ গগৈ জাতিক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰে আমাৰ সম্পূৰ্ণৰূপে তেখেতৰ ওপৰত বিশ্বাস আছে আৰু এইটা সম্পূৰ্ণৰূপে ৰাজনৈতিক কথা আজি ৰিপৰ্টত কি দাখিল কৰিব বা হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কি ক'ব সেয়া অসমৰ সংবাদ মাধ্যমৰ লগত জড়িত আপোনালোকেতো জানেই অসমৰ সকলো মানুহে জানে ইয়াত লুকাবলগীয়া একো নাই নতুন কথা একো নাই নতুন থকা কথা কিবা থকা হ'লে তেওঁ কালি SITৰ প্ৰতিবেদনখন গৃহ বিভাগলৈ পঠাম বুলি তেওঁ নক'লেহেঁতেন তাতে গোপন তাৰমানে তেওঁ দাখিল কৰিবলগা তথ্য একো নাই যিমানখিনি কথা ইমান দিন কৈ আছিলে যে গৌৰৱ গগৈ সন্মানীয় পৰিবাৰে এলিজাবেথে এটা NGOত কাম কৰিছিলে যি NGOটোৰ লগত পাকিস্তানতো কাম কৰিছিলে গুজৰাটতো কাম কৰিছে গুজৰাটতো পৰিৱেশ তন্ত্ৰ উন্নয়নৰ কাৰণে এলিজাবেথে কাম কৰিছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় গতিকে NGO তাত যিকোনো মানুহে কাম কৰিব পাৰে আপুনিও কৰিব পাৰে ময়ো কৰিব পাৰোঁ গতিকে সেই কথাটো লৈ যেটো ইণ্টাৰনেশ্যনেল আমাৰ পৰিৱেশ তন্ত্ৰৰ কাৰণে তেখেতসকলে কাম কৰিছিলে আৰু সেই কাম কৰা NGO বিলাকে তেতিয়া বলেন যেটো অভিযোগ আচলতে NGO তেওঁ কৈছে যে যিকোনো ব্যক্তিয়ে কাম কৰিব পাৰে কিন্তু অভিযোগটোৱে হৈছে যে যেটো NGO সেই কানেকশ্যনটো পাকিস্তান সংযোগ আৰু এখন দেশৰ পৰা ভাৰত বিৰোধী কিছু চক্ৰান্ত ৰচনা কেনেকৈ কৰি থকা হৈছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু বিশেষকৈ এই প্ৰসংগটোত ভাৰত বিৰোধী কামকাজ বহুখিনি হৈ থকাৰ অভিযোগ আছে গৌৰৱ গগৈ ডাঙৰীয়া
প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব বুলি নিশ্চয়কৈ মই ষ্টুডিঅ'ৰ পৰা প্ৰশ্ন এটা আহিছে গতিকে গোটেই বিষয়টো NGOত কাম কৰিব পাৰে এগৰাকী ভাৰতৰ নাগৰিকে আন এখন দেশত কাম কৰিব পাৰে কিন্তু মূলতঃ বিষয়টো হৈছে যে শেখৰ লগত সম্পৰ্ক পাকিস্তান লিংক এই কথাখিনি পাকিস্তান আমাৰ যে শত্ৰু ৰাষ্ট্ৰ তাত কাম কৰা তাত বেংক একাউণ্ট থকা এই কথাখিনিহে আচলতে মানুহৰ প্ৰশ্ন আছে আৰু আপুনি উল্লেখ কৰিছে যে গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰিব হয় এটা পৰ্যায়ত হয়তো অসম চৰকাৰৰ বাধা থাকিব আৰু যিটো পৰ্যায়ত হয়তো কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থাই হয়তো সেইখিনি তদন্ত কৰাৰ প্ৰয়োজনীয়তা থাকিব সেই ধৰণে আমি বাটটো যদি আমি চাওঁ আৰু মুখ্যমন্ত্ৰীৰ আসনৰ পৰা এই কথাখিনি কোৱা হৈছে মুখ্যমন্ত্ৰীটো ঘৰলৈ নাযাওঁ বুলি কৈছে আজি এতিয়া তেওঁ কি প্ৰমাণ কৰিব পাৰে চাওঁ তেওঁতো কৈছে যে মই ঘৰেই নাযাম মই ৰাজনীতিয়ে বাদ দি দিম আৰু মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে চব সঁচা বুলি কয় চাওঁ কি সঁচা কথা প্ৰমাণ কৰিব পাৰে আপুনি এজন ভাৰতীয় মানুহে যদি পাকিস্তানী এজেণ্ট হিচাপে কাম কৰে তেতিয়া লগে লগে গ্ৰেপ্তাৰ কৰিব ভাৰতৰ যি ধৰণৰ চোৱাংচোৱা ব্যৱস্থা কওক বা অন্যান্য যিবিলাক এজেঞ্চি আছে ইমানেই ষ্ট্ৰং সেই এজেঞ্চিবিলাকে পাকিস্তানক থানবান কৰি দিছে দেখোন পাকিস্তানক এটেক কৰি এয়াৰ ষ্ট্ৰাইক কৰি ভাৰতে অৱস্থা বেয়া কৰি দিছে আৰু সেই পাকিস্তানৰ এজেণ্টে কোনোবাই ভাৰতত কাম কৰি থাকিব পাৰে আৰু মুখ্যমন্ত্ৰী মনে মনে বহি থাকিব পাৰে গৃহমন্ত্ৰী মনে মনে বহি থাকিব পাৰে এই ধৰণৰ কি কাবাৰ তাৰমানে তেওঁলোকে এটা ৰাজনৈতিক এটা চক্ৰান্ত কৰিব বিচাৰিছে যাতে গৌৰৱ গগৈ বদনাম কৰিব পাৰি গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহ'বৰ কাৰণেই প্ৰথম চক্ৰান্তটো আৰম্ভ হৈছিলে সেই কথা সকলোৱে জানে যে তেওঁক বদনামী কৰিব লাগে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত গৌৰৱ গগৈ অলপ ব্যক্তিগত তেওঁ বেয়া পোৱা ভাল পোৱাৰ কথা আছে কাৰণ তেওঁ ভাবি লৈছিল যে গৌৰৱ গগৈ ৰাজনীতিলৈ আহিব নালাগে সেইবিলাক ইতিহাস বহুত সকলোৱে জানে যিসকল মানুহে হিমন্ত বিশ্ব শৰ্মাক ভালকৈ জানে তেওঁৰ কথা বতৰাবিলাক কথা হ'ল যে 26ৰ এই নিৰ্বাচনৰ প্ৰাকখনত যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে আজি যি ধৰণৰ কথাখিনি আত্মবিশ্বাসেৰে যোৱাকালি যি সংবাদ মেলত উল্লেখ কৰিছে গতিকে এই কথাখিনি উপস্থাপন কৰিব পাৰে গতিকে কংগ্ৰেছৰ বাবে নিশ্চয়কৈ এয়া এক মুখ্য আঘাত নহ'বনে একেবাৰে নহয় একেবাৰে নহয় শূন্য আমি কংগ্ৰেছৰ যেনেধৰণে বিজেপিয়ে ভাবিছে কংগ্ৰেছৰ কোনো আঘাত নহয় কাৰণ ইয়াতে কোনো বিশ্বাসযোগ্যতা নাই আমাৰ ফুল কনফিডেঞ্চ আছে গৌৰৱ গগৈৰ ওপৰত আৰু তেখেত এজন অসমপ্ৰেমী এজন ভাৰতপ্ৰেমী এজন বিশ্বপ্ৰেমী এজন লোক তেখেতে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে বুলি আমাৰ বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ তেওঁ প্ৰমাণ কৰি দেখুৱাওক আমি চেলেঞ্জ কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ বেয়া কামৰ লগত কোনো ধৰণৰ দেশ বিৰোধী কামৰ লগত জড়িত নহয় জড়িত হ'ব নোৱাৰে আৰু তেওঁ মই আপোনাক আগতে কৈছোঁ লাচিতৰ তেজ আছে তেওঁৰ গাত তেওঁলোক আহোমৰ যুঁজাৰু জাতি তেওঁলোক গতিকে তেখেতসকলৰ দেশপ্ৰেম তেখেতসকলৰ জাতিপ্ৰেমক লৈ তিল মানুহ আৰু সন্দেহ নাই সন্দেহ থাকিব নোৱাৰে সন্দেহ থাকিব নালাগে এয়া নিকৃষ্ট ৰাজনীতি এই ৰাজনীতি আজিৰ পৰা শেষ হ'ব বুলি মোৰ দৃঢ় বিশ্বাস তেওঁ কথাখিনি কৈছে বলেন যদি তেওঁক সোধে আচলতে ইয়াৰ পিছত যিহেতু হস্তান্তৰ হৈছে MHA লৈ তেনে পৰিপ্ৰেক্ষিতত কৰবাত আন ধৰণে তদন্ত আৰম্ভ হ'ব পাৰে সেইখিনি কথাও মুখ্যমন্ত্ৰীয়ে কৈছে যে NIA বা আন তদন্তকাৰী সংস্থাৰ দ্বাৰা কি ক'ব প্ৰতিক্ৰিয়া কথা বতৰা তাৰপিছত আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চয় উত্তৰ দিব কথাবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে তাৰ উত্তৰ আছে আমাৰ সভাপতি মহোদয়ে কালি তেজপুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকে দেখিছে তেখেতে কৈছে যে 10 ছেপ্টেম্বৰ বহুত হ'ল এতিয়া তেওঁ সাহস আছে যদি তেওঁৰ বিৰুদ্ধে থকা গৌৰৱ গগৈৰ বিৰুদ্ধে থকা যি তথ্য আছে যি ৰিপৰ্ট আছে সেয়া ৰাজহুৱা কৰক ৰাজহুৱা কৰাৰ পিছত নিশ্চয় আপোনালোকে গৌৰৱ গগৈ ডাঙৰ প্ৰতিক্ৰিয়া লাভ কৰিব 424 পৃষ্ঠাজোৰা এখন ডাঙৰ প্ৰতিবেদন আৰু এই প্ৰতিবেদনত সবিস্তাৰে সেইসমূহ কথা উল্লেখ কৰা হৈছে আৰু এতিয়া পৰ্যায়টো এই ধৰণৰ পাইছেগৈ যে কেন্দ্ৰীয় চৰকাৰলৈকে হস্তান্তৰ কৰিব য'ত NIAৰ দৰে প্ৰতিষ্ঠানে হয়তো তদন্ত কৰাৰ প্ৰয়োজনীয়তা আহিব পাৰে বুলি কৈছে চাওক আপোনালোকে জানে আপুনি বহুত জ্যেষ্ঠ সাংবাদিক জুবিন গাৰ্গৰ যিখন প্ৰতিবেদন 11,000 পৃষ্ঠা 400 পৃষ্ঠা 800 পৃষ্ঠা বৰ্ণনা বহুত থাকিব কি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত কি হ'ল জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰকৃততে উলিয়াব পাৰিলে নোৱাৰিলে এইখন চৰকাৰে মিছা কথা কয় 11,000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট দাখিল কৰিলে সেই চাৰ্জশ্বিটত কি আছে সেই চাৰ্জশ্বিটত প্ৰকৃত হত্যাকাৰীক এতিয়ালৈকে উলিয়াব পৰা নাইকিয়া জুবিন গাৰ্গৰ পৰিবাৰে এতিয়া কৈছে যে ইয়াতত থকা যিসকল আছিলে সকলো দোষী তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি যোৱাকালি তেওঁ সাক্ষ্য প্ৰদান কৰিছে গতিকে কথাবিলাক তেনেকুৱা যে হাজাৰ পৃষ্ঠাৰ থাকিব পাৰে সেই পৃষ্ঠাত কি আছে পৃষ্ঠাবিলাক দেখিলেহে আমি গম পাম আমি চাম আমিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া আৰু সংবাদ মাধ্যম বিভাগে আৰু গৱেষণা বিভাগে আমি SIT প্ৰতিবেদনখন আমি বিশ্লেষণ কৰি চাম তেতিয়া নিশ্চয় আমি উত্তৰ দিব পাৰিম প্ৰতিবেদনখন নোচোৱাকৈতো আমি উত্তৰ দিব নোৱাৰোঁ প্ৰতিবেদনখন চাই লওঁ কি আছে আমি উত্তৰ দিম
নিশ্চয়কৈ সকলোৱে যি ধৰণৰ এই মুহূৰ্তত অপেক্ষা কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 10:30 বজাৰ লোকসভা ভৱনত যিখন বৈঠক তেখেতে সংবাদমেল সম্বোধন কৰিব সেই বৈঠকলৈ সংবাদমেললৈ সকলোৰে যি ধৰণৰ অধীৰ অপেক্ষাৰে বাট চাইছে ইতিমধ্যে কংগ্ৰেছৰ তৰফৰ পৰা অপেক্ষাৰে বাট চাইছে আচলতে প্ৰতিবেদনত কি আছে মুখ্যমন্ত্ৰী কোনবোৰ কংগ্ৰেছেও কৰবাত এই মুহূৰ্তত কমেণ্ট দিয়াৰ পূৰ্বে তেওঁলোকে অপেক্ষা কৰিছে যে কি কয় আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া প্ৰথমে শুনি লওঁ আৰু তাৰপিছত প্ৰতিক্ৰিয়া দিম ইতিমধ্যে নেতাগৰাকীয়ে কৈছে বেদব্ৰত বৰাই কৈছে ইতিমধ্যে আমি বলেন আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হওঁ মুখ্যমন্ত্ৰীৰ ভাষ্যখিনি আমি পুনৰ আমাৰ দৰ্শকৰ বাবে আগবঢ়াম মুখ্যমন্ত্ৰীয়ে কালি কেবিনেটৰ পিছত যিখন সংবাদমেল সম্বোধন কৰিছিল তাত কিছু কথা উল্লেখ কৰিছিলে পুনৰ আগবঢ়াইছোঁ সেই ভাষ্য আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ আহিব ইংৰাজী অসমীয়া দুইটাতে ক'ব লাগিব 10:30 বজাত আপোনালোক আমি নিমন্ত্ৰণ কৰিছোঁ এই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম খালি আজি কেবিনেটৰ যিটো সিদ্ধান্ত যে কেছ হেজ বিন ট্ৰান্সফাৰ্ড টু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফৰ ফাৰ্ডাৰ ইনকুৱাৰী এণ্ড ইনভেষ্টিগেশ্যন আৰু SDGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বতেই গঠন কৰা হৈছিলে এই SITত আছিল ৰজি কলিতা মৈত্ৰী ডেকা প্ৰণৱ গোস্বামী নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱপত্নী এলিজাবেথ কলবৰ্ণ গগৈ ইফালে পাকিস্তানৰ NGOৰ হৈ ভাৰতত নিৰাপত্তাজনিত দিশৰ ডেটা কালেক্টৰৰ কাম কৰিছিল গৌৰৱপত্নী এলিজাবেথে আৰক্ষীৰ তদন্তৰ সময়ছোৱাত SITয়ে 5 বাৰ গৈছিল দিল্লী আৰু পঞ্জাৱলৈ আহমেদাবাদলৈকেও গৈছিল তদন্তকাৰী দলটো পাকিস্তানী নাগৰিক আলী তকিৰ শ্বেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে আলী তকিৰ শ্বেখৰ কেইবা কোটি টকা বিনিয়োগ আছিল এলিজাবেথৰ কৰ্মৰত সেই NGOত অৰ্থাৎ সেয়া এটা চাঞ্চল্যকৰ বিষয় গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক বিচাৰি প্ৰথম অৱস্থাত অসম আৰক্ষীৰ SITয়ে 13 দিন ধৰি বাহৰ পাতিছিল নতুন দিল্লীত জেৰা কৰিছিল JNUৰ প্ৰাক্তন অধ্যাপকৰ পত্নীকো SITৰ পৰা হাৰি যোৱা নাছিল আনকি ব্ৰিটিছ দূতাবাসৰ বিষয়াও পাকিস্তানী নাগৰিক আলী তকিৰ শ্বেখৰ ভাৰতলৈ অহাৰ তথ্য লাভ কৰিছিল SITয়ে ডক্টৰ নুপুৰ বৰুৱাৰ আমন্ত্ৰণতেই ভাৰতলৈ আহিছিল আলী তকিৰ শ্বেখ আৰু সেইবাবে SITৰ জেৰাৰ সন্মুখীন হৈছিল স্বামীসহ নুপুৰ বৰুৱা জেৰাৰ সন্মুখীন হৈছিল ব্ৰিটিছ দূতাবাসৰ কৰ্মচাৰী অনিৰ্বাণ গাংগুলীও ব্ৰিটিছ দূতাবাসত কাম কৰা কৰ্মচাৰী অনিৰ্বাণ গাংগুলী সোধাপোছা SITয়ে কৰিছিলে আহমেদাবাদলৈ গৈছিলে তাৰপিছত SITৰ টীম আহমেদাবাদলৈ গৈ জেৰা কৰিছিল পৰিৱেশ কৰ্মী মিহিৰ ভাটক আৰু এই লিড ইণ্ডিয়া নামৰ এটা সংস্থাত এলিজাবেথৰ সহকৰ্মী হিচাপে কৰ্মৰত আছিল মিহিৰ ভাট এলিজাবেথৰ এই ইছলামাবাদত প্ৰথম সাক্ষাতৰ কথা স্বীকাৰ ভাটে কৰিছে SITৰ জেৰাত মিহিৰ ভাটে দিছিল বহু চাঞ্চল্যকৰ তথ্য
আৰু গোটেই প্ৰতিবেদনত কি আছে সবিস্তাৰে মুখ্যমন্ত্ৰীয়ে জনাব 10:30 বজাত অৰ্থাৎ এতিয়াৰ পৰা আৰু প্ৰায় 1 ঘণ্টাৰ সময় সংবাদমেল প্ৰায় 1.5-2 ঘণ্টা মুখ্যমন্ত্ৰীয়ে আগবঢ়াব আমি আন কিছু খবৰলৈ আগবাঢ়িম এইখিনি সময়ছোৱাত অসম কন্যা লাভলীনা বৰগোহাঁইৰ এটা স্বৰ্ণ জয়ৰ খবৰ বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত জয় হৈছে লাভলীনা অসম কন্যাৰ আন এক সফলতা আন এক জয় লাভলীনাৰ হাতত পৰাস্ত হৈছে ইংলেণ্ডৰ মেৰী কেট স্মিথ আৰু স্পেইনত 72 কেজি শাখাত জয়লাভ কৰিছে লাভলীনাই ফাইনেলি মই আহি পালোহি আৰু গোল্ড মেডেলৰ সৈতে এইটো গোল্ড মেডেল বহুত বেছি ভাল লাগিছে কাৰণ বহুত দিনৰ মূৰত ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন খেলিব আহিছোঁ আৰু তাতে মই প্ৰথমতে আছিলে আপোনাৰ ইউক্ৰেইনৰ লগত তাৰপিছত আছিলে ৱেলছৰ লগত তাৰপিছত আছিলে ইংলেণ্ডৰ লগত চবতে জিকিলোঁ বহুত বেছি ভাল লাগিছে অপনেণ্টকেইটা ভাল ভাল আছিলে আৰু ছেমি ফাইনেলত যাৰ লগত আছিলে যাৰ লগত মই অলৰেডি হাৰিছিলোঁ কমনৱেলথ গেমছত আৰু তাইক মাৰিলোঁ চ' বহুত বেছি ভাল লাগিছে এইটো মেডেল এইটো দিছে এটা বেল্টো দিছে আৰু সকলোৰে বেষ্ট উইচেছো আছিলে মোৰ কাৰণে তাৰ কাৰণেও সকলোকে ধন্যবাদ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি হৈছে অন্তিমটো দিন শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী উপলক্ষে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই উত্তোলন কৰিলে ধৰ্মধ্বজা খন্তেক পিছতে উলিওৱা হ'ব ভাগৱত ভ্ৰমণ আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা 12 ৰহণীয়া শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হ'ব মুকলি সভা তিনিদিনে জয়গুৰু শংকৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ সামৰণিৰ লগে লগে পুনৰ নিজম পৰি উঠিব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচী সামৰি পুনৰ ঘৰমুৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীৰ এয়া পৰিৱেশ হৰিনামৰ অমীয়া সুৰ এনেদৰে সকলোৱে ভক্তিভাৱেৰে সকলোৱে হৰিনাম ধৰিছে সকলোৱে আপোনালোকে ইয়াত সহযোগ কৰিছে এয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ দৃশ্য আজি তৃতীয়টো তথা অন্তিমটো দিন আটাইকেইটা দিনতে ইয়াত লক্ষ লক্ষ দেশ মানে আমি যোৱা পৰহিতে আহিছোঁ আমি তামোলপুৰ জিলা আমাৰ ৰঙিয়া জিলাৰ ওচৰতে আমাৰ তামোলপুৰ জিলাৰ পৰা আহিছোঁ আমি প্ৰত্যেক বছৰে আমি এনেকৈ নাম গাওঁ মানে আমাৰ ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰাৰ আগতে আমি এনেকৈ সদায় প্ৰত্যেক বছৰে নাম গাওঁ খুব ভাল লাগিছে ইয়াত পৰিৱেশটো আমাৰ সুন্দৰ নিকা হৈছে ভাল লাগিছে ধন্যবাদ মই নলবাৰীৰ পৰা আহিছোঁ মই বেলেগত দেখা নাপাওঁ আটাইকেইটা দিনে আছে ইয়াত আছোঁ মই বৃহস্পতিবাৰে আহিছোঁ মই মানে কি কিবা এটা সঁচাকৈ ভাল লাগে ক'ব নোৱাৰোঁ কিয় ভাল লাগে কৃষ্ণ যে শ্ৰীমন্ত শংকৰ বৃহত্তৰ অনুষ্ঠানটি বিশ্বত পাবলৈ ক'তো নাই শ্ৰীমন্ত শংকৰদেৱে এই সংগঠনটো আগুৱাই নিব সক্ষম হৈছে বা আৰু আপোনালোকে এই মিডিয়াৰ যোগে গোটেই গমেই বেছি ব্ৰহ্মাণ্ডত কিমান জেগা আপোনালোক ঘূৰিছে এনেকুৱা সংগঠন বিশ্বত ক'তো নাপায় দ্বিতীয়জন আৰু শংকৰ মাধৱৰ দৰে গুৰু এই বিশ্বত দ্বিতীয়জন জন্মিব বুলি বৰ্তমান আজিলৈকে ক'তো শাস্ত্ৰই কোৱা নাই কেতিয়াবা আমি এই সংগঠন যদি বিশ্বৰ দলত কেনেকৈ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ এইখিনি আমাৰ মূল উদ্দেশ্য ইয়ালৈ আহিলে ভাগৰ সকলো পাহৰি যোৱা ইয়ালৈ আহিলে আমাৰ সকলো দুৰ্ভাগ্য নোহোৱা হৈ যায় এইখন বৈকুণ্ঠপুৰী খুব ভাল লাগিছে আমাৰ আহি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে আৰু এটা কথা কি জানে বৰ্তমান সমাজত যিটো যুৱ প্ৰজন্মৰ যিটো স্খলন এই স্খলনক একমাত্ৰ ৰক্ষা কৰিব যদি শক্তি আছে এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আছে কাৰণ যুৱ প্ৰজন্মক এতিয়া বৰ্তমান খুব প্ৰয়োজনীয় যিটো ষ্টেপ ল'ব মানে পদক্ষেপ ল'ব লগা হৈছে নহয় আৰু সেই ক্ষেত্ৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতলৈ অসমীয়া জাতিক
অসমীয়া জাতিক যদি ভাৰত ভূমিত যদি প্ৰতিষ্ঠা কৰিব লগা হয় তেতিয়াহ'লে একমাত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে বেলেগ কোনো প্ৰতিষ্ঠাতা নাছিল আৰু এতিয়া সেই তেখেতৰ যিটো ধাৰা সেই ধাৰাটোক আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই বহন কৰি আছে আৰু দূৰ ভৱিষ্যতলৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি এই ভকত সমাজে আমি চেষ্টা কৰিছোঁ বৰ্তমান কৃষ্ণ। আৰু এনেদৰে এতিয়া এক উখল মাখল পৰিৱেশ আচলতে সকলো ভক্তিভাৱেৰে আহিছে, সকলোৱে গুৰুজনাক স্মৰণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন আজি অন্তিমটো দিন আৰু অন্তিমটোৰ দিনাও দেখা গৈছে ইয়াতে লাখে লাখে ভকত বান্ধৱসকল আহিছে, আই মাতৃসকল আহিছে আৰু এনেদৰে আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ইয়াৰ পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীৰ পৰিৱেশ দেখাই থাকিবলৈ চেষ্টা কৰিছোঁ। ডুমডুমাৰ ফিলোবাৰীত ছাত্ৰৰ মৃত্যুক লৈ নিশা উত্তপ্ত পৰিস্থিতি। মৰণোত্তৰ পৰীক্ষাৰ অন্তত ছাত্ৰ উৎপল দাইৰ মৃতদেহ বিদ্যালয়ৰ সন্মুখত পোৱাৰ লগে লগে স্থানীয় ৰাইজে সৃষ্টি কৰিলে তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ। ক্ষুব্ধ লোকে নিকেতনৰ গেট ভাঙি ভিতৰলৈ সোমাই নিয়ে ছাত্ৰজনৰ মৃতদেহ। নিকেতন কৰ্তৃপক্ষৰ গাফিলতিতেই ছাত্ৰজনৰ মৃত্যু ঘটাৰ অভিযোগ স্থানীয় লোকৰ। আন শিক্ষকৰ সন্মুখত সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনে ছাত্ৰজনক বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যা কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে। ঘটনাৰ মূল অভিযুক্ত সঞ্জীৱ শৰ্মা আৰু শংকৰদেৱ শিশু নিকেতন ফিলোবাৰীৰ অধ্যক্ষা মুনমী মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিশা ডুমডুমা সমজিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ অন্তত উৎপল দাইৰ মৃতদেহ মাজুলীৰ বাসগৃহলৈ লৈ যোৱা হয়। আৰু ডুমডুমাৰ ফিলোবাৰীৰ যিটো ঘটনা, ছাত্ৰৰ মৃত্যুক লৈ নিশা তীব্ৰ উত্তপ্ত হৈ পৰিছিলে পৰিস্থিতি। ছাত্ৰজনৰ মৃতদেহ বিদ্যালয়লৈ লৈ গৈছিলে আৰু পিছত আলোচনাৰ অন্ততহে এতিয়া ছাত্ৰজনৰ নশ্বদেহ লৈ যোৱা হৈছে মাজুলীলৈ নিজ ঘৰলৈ। মৰণোত্তৰ পৰীক্ষাৰ অন্ততেই ছাত্ৰ উৎপল দাইৰ মৃতদেহ বিদ্যালয়ৰ সন্মুখত লৈ এনেকৈ স্থানীয় ৰাইজে যথেষ্ট প্ৰশ্ন তুলিছিল। দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। অধিক জানিম ৰীণা কাকতি গগৈ আমাৰ সাংবাদিকৰ সৈতে আমি সংযুক্ত হৈছোঁ। ৰীণা, এই যিটো ঘটনা ইয়াত আচলতে এগৰাকী শিক্ষক আৰু স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে মূল অভিযোগখিনি আছে। হয় গীতাশ্ৰী, যিহেতু যোৱাকালি ডুমডুমাৰ ফিলোবাৰীত শিক্ষকৰ প্ৰসাদ এজন যি ছাত্ৰ কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল, সেই ঘটনাক লৈ গোটেই দিনজুৰি নিশাজুৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল উক্ত অঞ্চলত। আচলতে TMPK আৰু দেউৰী ছাত্ৰ সংগঠনৰ ফিলোবাৰী পথ অৱৰোধ কৰি টায়াৰ জ্বলাই তেওঁলোকে যিটো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল, দোষীক উচিত শাস্তিৰ দৰে ফাঁচি দাবী কৰিছিল, ন্যায় দাবী কৰিছিল। আৰু ইতিমধ্যে দেখা গৈছে নিশাৰ ভাগত যেতিয়া সেই ছাত্ৰজনৰ মৃতদেহ লৈ অহা হৈছিল, নিশা উত্তপ্ত হৈ পৰিছিল শংকৰদেৱ শিশু নিকেতনৰ ফিলোবাৰীৰ সন্মুখত। শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্ৰ উৎপল দাইৰ নশ্বদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিদ্যালয়ৰ সন্মুখত পোৱাৰ লগে লগে এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰাৰ লগতে একাংশ লোকে নিকেতনৰ মূল গেট ভাঙি নিকেতনৰ ভিতৰলৈ সোমাই নিয়ে ছাত্ৰজনৰ মৃতদেহ। আৰু ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিতে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি এক অভিযোগ উত্থাপিত হৈছে। আৰু সকলো শিক্ষকৰ সন্মুখতে সঞ্জীৱ শৰ্মা নামৰ অভিযুক্ত শিক্ষকগৰাকী ছাত্ৰজনক প্ৰহাৰ কৰি হত্যা কৰা বুলি যিহেতু স্থানীয় একাংশ ৰাইজেও অভিযোগ তুলিছে। ঘটনাৰ মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু পিছত দেখা গৈছে শংকৰদেৱ শিশু নিকেতনৰ ফিলোবাৰী অধ্যক্ষা যিটো মুনমী মহন্তকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সকলোখিনি জেৰা অব্যাহত ৰাখিছে। কিন্তু নিশা ডুমডুমাৰ সমজিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ অন্ততহে উৎপল দাইৰ যিহেতু মৃতদেহ মাজুলী তেওঁ নিজা বাসগৃহলৈ লৈ যোৱা হৈছে। কিন্তু দেখা গৈছে বিদ্যালয়খনৰ ভিতৰত আৰু কোনো ধৰণৰ কোনো ৰহস্য থাকিব পাৰে নেকি, যাৰ পৰিপ্ৰেক্ষিতত এই যি ছাত্ৰজনৰ মাৰধৰৰ অভিযোগ উঠিছে, কিন্তু তাত থকা আনসকল যি শিক্ষক আছে তেওঁলোকৰ কিবা প্ৰতিক্ৰিয়া পাইছে নেকি? যিহেতু অভিযোগ সকলোৰে বিৰুদ্ধে উঠিছে, বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠিছে, মাৰধৰ কৰাৰ অভিযোগ আন শিক্ষকসকলে গম নাপালে নেকি এনেকৈ বেয়াকৈ মাৰধৰ কৰিছে? নিশ্চয় গীতাশ্ৰী, আচলতে এটা কথা ক'ব লাগিব, এই যি সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনে এই ছাত্ৰজনক প্ৰহাৰ কৰিছিল, সেই প্ৰহাৰ কৰাৰ পিছতে যিহেতু সেই বিদ্যালয়খনৰ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল, পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। যিহেতু TMPK ছাত্ৰ সংগঠনে তেওঁলোকে দাবী উত্থাপন কৰিছিল যে সেই বিদ্যালয়ৰ শিক্ষকজনকে নহয়, সেই বিদ্যালয়খনৰ ভিতৰৰ সকলোখিনি তন্নতন্নকৈ তদন্ত ৰাখিবৰ বাবে আৰক্ষী প্ৰশাসনক যিহেতু তেওঁলোকে দাবী জনাইছিল। আৰু সেই যি ছাত্ৰবাসত যি তেওঁ আছিল, এই যি ছাত্ৰজন সৰুৰে পৰা ছাত্ৰবাসত আছিল মুনমী মহন্তৰ ছাত্ৰবাস, লগতে সেই বিদ্যালয়ৰ অধ্যক্ষা আছিল মুনমী মহন্ত। কিন্তু অধ্যক্ষাগৰাকীয়ে যদি সেই কথাটো সকলোখিনি জানিছিল, কিন্তু সেই ঘটনাটো যদি বৃহস্পতিবাৰে সংঘটিত হৈছিল, কিন্তু ঘটনাক গাপ দিয়াৰ চেষ্টা কৰি তেওঁলোকে গোপনে যিটো ছাত্ৰজনক এই ডিব্ৰুগড় অসম মেডিকেল কলেজত তেওঁলোকে ভৰ্তি কৰোৱাইছিল। অৰ্থাৎ ক'ৰবাত তেওঁলোকে গাপ দিবলৈ বিচাৰিছিল আৰু সেই বিষয়টোক লৈ সেই অভিযোগতে এই ধৰণে ৰাইজে উত্তৰ বিচাৰিছে। আমি বিদায় লৈছোঁ। ৰীণা, আপোনাৰ পৰা ধন্যবাদ।
অসমত কোনো মহিলাক অপমান কৰাটো সহ্য কৰা নহব ভূপেন বৰাৰ অশ্লীল ইংগিতক লৈ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত বাছৰ পৰাই ভূপেন বৰাই দিয়া অশালীন ইংগিতক লৈ ডিজিপিক আনকি গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী আৰু আৰক্ষী গোচৰ ৰুজু কৰি ভূপেন বৰা মীৰা বৰঠাকুৰ লগতে দেৱব্ৰত শইকীয়াৰ তদন্তৰ আওতালৈ আনিবলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ অসমত কোনো মহিলাক অপমান কৰাটো সহ্য কৰা নহব কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে ভূপেন বৰাই মহিলাক অশালীন ইংগিত দিয়া অভিযোগত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক আইনীভাৱে গোচৰ ৰুজু কৰি ভূপেন বৰা মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াক তদন্তৰ আওতালৈ অনাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ যিটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ভূপেন বৰাৰ যিটো অমাৰ্জিত আচৰণ আছিল আৰু মহিলাৰ ডিচেন্সি আমাৰ মহিলা সমাজৰ ডিচেন্সি যিটো থাকে তাক সম্পূৰ্ণৰূপে নষ্ট কৰা হৈছিলে কেবিনেটে ডিৰেক্টৰ জেনেৰেল অফ পুলিচক এপ্ৰপ্ৰিয়েট ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে কাৰণ অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিচেণ্ট যিটো ব্যৱহাৰ কৰিছিল মহিলাৰ প্ৰতি যিটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আণ্ডাৰ এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ মহানগৰীত পুনৰ ডাম্পাৰ চালকৰ দৌৰাত আৰু বৰাগাঁৱত এবাৰ আন এক দুৰ্ঘটনা সংঘটিত কৰিলে ডাম্পাৰে বৰাগাঁও দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে চাৰিচকীয়া বাহন এখন খানাপাৰা দিশে গৈ থকা অৱস্থাতে ছুইফ্টক খুন্দা মাৰিলে ডাম্পাৰখনে কাষৰ পৰা এটা ফালে চাওক কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে বাহনখন আৰু সম্পূৰ্ণৰূপে বাহনৰ এছোৱা অংশ সোমাই পৰিছে দুৰ্ঘটনাত আহত হৈছে ছুইফ্ট বাহনৰ চালক আৰোহী তেওঁলোকক ততাতৈয়াকৈ কাষতে থকা চিকিৎসালয়লৈ লৈ যোৱা হয় দুৰ্ঘটনা সংঘটিত কৰিয়ে কিন্তু ডাম্পাৰ চালকে পলায়ন কৰিলে এই প্ৰসংগ ৰৈ গৈছে যে আৰু কিমান দিনলৈ এই ধৰণে ডাম্পাৰ চালকৰ দৌৰাত নচলিব বৰাকত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ শ্ৰীভূমিৰ পাথাৰকান্দিত আজি বৃহৎ উচ্ছেদ অভিযান প্ৰায় 1000 বিঘা মাটিৰ বেদখল উচ্ছেদ কৰিব আজি প্ৰশাসনে আৰু 10 সহস্ৰাধিক পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ চলাবলৈ বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে উচ্ছেদৰ জাননী লাভৰ পিছতেই নিজৰ ঘৰ নিজে ভাঙিও দিছে বেদখলকাৰীয়ে আন ঠাইলৈ আঁতৰি গৈছে বহুতেই মধুৰবন শিলৰ বন্ধ উত্তৰ গোপালপুৰত এই উচ্ছেদ অভিযান চলিব 1000 বিঘা ভূমিত আৰু কেইবা হাজাৰ পৰিয়ালক নোটিছ দিয়া হৈছে বৰতল দয়ালডুম লগতে কৰিমগঞ্জ বিলতো উচ্ছেদ চলিব প্ৰশাসনৰ আৰু উচ্ছেদ চলিব ইছাৰপাৰা মাধৱপুৰ বালিয়া যোগীচৰাত মাগুৰা উত্তৰ চলমানকে ধৰি সংৰক্ষিত বনাঞ্চলত ক্ষমা কৰিব মাগুৰা উত্তৰ চলামনাকে ধৰি সংৰক্ষিত বনাঞ্চলত চলিব এই বৃহৎ উচ্ছেদ অভিযান যাৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু হৈছে জোনাই বজাৰত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড যি জাহ গৈছে 10খনতকৈও অধিক ব্যৱসায়িক প্ৰতিষ্ঠান তথা আৱাসগৃহ জোনাই বজাৰৰ হনুমান মন্দিৰৰ সমীপৰ এখন দোকানৰ পৰা হঠাতে জুইৰ সূত্ৰপাত ঘটে মুহূৰ্ততে জুইৰ লেলিহান নিশা আৱৰি ধৰিলে কাষতে থকা আন কেইবাখনো দোকানলৈ অগ্নিকাণ্ডত কাপোৰৰ দোকান ইলেক্ট্ৰিক সামগ্ৰীৰ দোকান মোবাইল বিপণী আৰু বেটাৰী দোকানকে ধৰি বহু সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে অগ্নিকাণ্ডত জাহ গৈছে প্ৰায় 40-50 লাখ টকাৰো অধিক সা সম্পত্তি শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ঘটনাস্থলী জোনাই অগ্নি নিৰ্বাপক বাহিনী আৰু অৰুণাচল প্ৰদেশ ৰুকচিন পাছিঘাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে আহি উপস্থিত হৈ বহু প্ৰচেষ্টাৰ অন্ততহে কোনোমতে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় करीब 1:30 बजे जुनाई बाजार में आग लगा जिसमें करीब 9 से 10 दुकान जलकर कुछ भी नहीं बचा पूरा खत्म जिसमें कपड़ा दुकान था इलेक्ट्रॉनिक्स दुकान था बैटरी दुकान था मोबाइल दुकान था आसपास का घर भी 2-3 जल गया जिससे बहुत भारी नुकसान हुआ है जुनाई बाजार को
हर पब्लिक हर दुकानदार को इससे नुकसान है और चिंता क्या है कि ये कैसे हो रहा है, क्या हो रहा है, इलेक्ट्रिक शॉर्ट है, किससे है, ये अभी तक कंफर्म नहीं हुआ है। इसमें ये कपड़ा दुकान है जो कि सुरेश बोल के है, सुरेश साहनी, उन्हीं का माटी, सुरेश ठाकुर उन्हीं का माटी है, उसी में लगा है। कैसे लगा ये मालूम। उसके बगल में संतोष साहनी है, उसके बगल में साहू है, सामू साहू है, पुतुल साहनी, कई दुकानदार हैं जिसके फुटपाथ का भी दुकान है। बहुत दुकान जला, करीब 8 से 10 दुकान जला है। গৰুচুৰি কেন্দ্ৰ কৰি জামুগুৰিহাটৰ পাতলৰ চুক গাঁওখনত তীব্ৰ উত্তেজনা। তিনি গৰুচুৰক কৰায়ত্ব কৰি উত্তম মধ্যম সোধালে স্থানীয় লোকসকলে। উত্তম মধ্যম সোধাই এই তিনি গৰুচুৰক গতাই দিয়া হ'ল আৰক্ষীক। তাৰ মাজতে একাংশই আৰক্ষীৰ বাহনো ঘেৰাও কৰি অধিক পৰিস্থিতি উত্তপ্ত কৰি তোলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক কেন্দ্ৰ কৰি জামুগুৰিহাটৰ ৰাইজ ব্যস্ত থকাৰ সময়তে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে এতিয়া গৰুচুৰৰ উপদ্ৰৱ। গৰুচুৰে নিদ্ৰা হৰণ কৰিছে গয়া কৃষক ৰাইজৰ। পাতলৰ চুক গাঁৱৰ 4 লেনযুক্ত পথত গাড়ীসহ 3জন সন্দেহজনক চুৰক কৰায়ত্ব কৰি সোধালে উত্তম মধ্যম। আৰু ঘটনাক কেন্দ্ৰ কৰি বহু সময় ধৰি অঞ্চলটোত বিৰাজ কৰিলে উত্তেজনাই। আমাৰ গাঁৱৰ 4খন ঘৰৰ 8টা গৰু চুৰি হৈছিলে আৰু যেতিয়া গৰু চুৰি হোৱাৰ খবৰ আমি পুৱা নিশা সকলো ৰাইজে গম পোৱা গৈছে, তেতিয়া আমি বিচাৰ খোচাৰ কৰা গৈছে আৰু এখন ঘৰৰ এজনী গৰু দৌৰি দৌৰি তেখেতৰ ঘৰৰ ফালে আহিছে। তেতিয়া আমি সন্দেহ কৰিছোঁ কিজানি পথাৰত আৰু গৰু ওলাই বা। যেতিয়া গোটেই গাঁৱৰ আমাৰ ৰাইজসকল ওলাই বিচাৰ খোচাৰ কৰা হৈছে, তেতিয়া আমাৰ জামুগুৰি 4 লেনত আমাৰ পাতলা চুকৰ যিটো ক্ৰচিং আছে, ক্ৰচিঙৰ পৰা অলপ সমীপত আমি 4টা গৰু পাবলৈ পথাৰৰ গছত বান্ধি থোৱা আছে আৰু তাৰ লগতে এখন গাড়ীও পোৱা গৈছে আৰু গাড়ীৰ লেজুসহ। গতিকে গৰুৰ ওচৰতে গাড়ী আৰু 3জন আমি চোৰক আমি ৰাইজে কৰায়ত্ব কৰি জামগুৰি থানাক আমি গতাই দিওঁ। টি20 বিশ্বকাপৰ প্ৰথমখন মেচতে তুলনামূলকভাৱে দুৰ্বল আমেৰিকাৰ বিৰুদ্ধে কিন্তু জয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হ'ল টিম ইণ্ডিয়াই। যিদৰে আশা কৰা হৈছিল তাৰ এখন বিপৰীত ছবিহে যেন ক'ৰবাত দেখা গ'ল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত। মেচখনৰ টছত জয় হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল টিম ইণ্ডিয়াই। ক্ৰিকেট অনুৰাগীসকলে আশা কৰিছিল যে টিম ইণ্ডিয়াৰ বেটাৰসকলেৰে বিস্ফোৰক বেটিঙেৰে এটা বিশাল লক্ষ্য বান্ধি দিব আমেৰিকাৰ সন্মুখত। কিন্তু মাত্ৰ 8 ৰানতে ভাৰতে অভিষেক শৰ্মাৰ উইকেটটো হেৰুৱায় আৰু 0 ৰানতে আউট হৈছিল অভিষেক শৰ্মা। তাৰ পিছতে টাছপাতৰ দৰে খহি পৰিছিল টিম ইণ্ডিয়াৰ বেটিং অৰ্ডাৰ। অৱশেষত 29 ৰানত জয় হৈছে টিম ইণ্ডিয়া। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।